সৰু বোৱাৰী, ইমান সোনকালে কিয় উঠি আহিলা? অলপ সময় নুশুলা কিয়? ঘৰৰ কোনোৱে উঠা নাইকিয়া। মইনো কেনেকৈ শুই থাকো? ঘৰততো ইয়াতকৈ সোনকালে উঠো। আজি অলপ দেৰিহে হ'ল। আৰু আপুনিচোন উঠিলেই। ময়ো বেছি সময় শুই থাকিব নোৱাৰো অ' মাজনী। সোনকালে উঠি ইফাল সিফাল কৰো। ইহঁতে এইবোৰ মেচিনত এক্সাৰচাইজ কৰে। মই আকৌ এইবোৰত কৰিব নাজানো, ভয়ো লাগে। সেয়ে গাৰ্ডেনতে অলপ খোজ কাঢ়োগৈ। আৰু আপুনি এতিয়া পাকঘৰত কি কৰিছে? আমি তিনিওজনী বোৱাৰী থকাৰ পিছত আপোনাৰ পাকঘৰত একো কাম নাই। বহি থাকক। মই আপোনাৰ বাবে ধুনীয়া একাপ চাহ বনাই আনিছো। মাজনী, মই এতিয়া চাহ নাখাও নহয়। এখেতৰ লগত একেলগে খাম। এখেত এতিয়াই শুই নুঠে। তেওঁ শুই উঠিবলৈ বহুত সময় আছে। 10টামান বজাতহে উঠিব। মা, এয়া কেনেকুৱা কথা? আপুনি কেতিয়াবাতে শুই উঠিলে আৰু এতিয়া 6:30 হৈছে। এতিয়াৰ পৰা 10টা বজালৈকে চাহ নোখোৱাকৈ থাকিব? এইদৰে মানে একো অসুবিধা নহয়। আমাৰ ঘৰত দেউতালৈ ভাত খাবলৈহে থাকে, চাহ খাবলৈতো ৰৈ নাথাকে। এইটো নিয়মৰ কথা নহয়। তেখেতে নিবিচাৰে তেখেততকৈ আগত মই কিবা খোৱাটো। মানে তোমালোকৰ দেউতাই পাপাই নিবিচাৰে যে তেখেততকৈ আগত মই কিবা খোৱাটো। বাকী সকলোৱে খায়, ঘৰৰ সকলোৱে খাব পাৰে। তুমিও চাহ বনাই খোৱা। মা, কি কৈছে এইবোৰ আপুনি? ঘৰৰ সকলোৱে খাব পাৰে, দেউতাক বাদ দি মাথো আপুনি দেউতাই নোখোৱাকৈ একো খাব নোৱাৰে। মাজনী, এইবোৰ কথা আৰু বেছি সুধি নাথাকিবা। যোৱা সৰু বোৱাৰী, তুমি ধুনীয়াকৈ তোমাৰ বাবে চাহ একাপ বনাই খোৱা। মই পিছতেই খাম, দেউতাই খোৱাৰ পিছত। কিন্তু মা, কোনো কিন্তু নাই। মই যি কৈছো সেইটো শুনা। আৰু সৰু বোৱাৰী, আজি পাকঘৰত তোমাৰ প্ৰথমটোৰ দিন। কিবা এটা ভাল ৰান্ধা, মিঠা কিবা এটা ৰান্ধা। ঠিক আছে মা। আৰে, সেয়া কি নিয়ম? মাৰ লগত এনেকুৱা? মাৰতো এতিয়া বয়স হৈছে। এনেকৈ নোখোৱাকৈ চাহ একাপ কাহিনী এইবোৰ। পাহি, তুমি আহিয়েই যে ঘৰখনৰ নিয়ম সলাব বিচাৰিছা? এই বিষয়ে যদি মই পাপাৰ আগত কৈ দিওঁ, পাপাই কিন্তু তোমাক সহ্য নকৰিব। নিয়ম সলাব বিচাৰিছো? মই ঠিক বুজা নাইকিয়া। মই একো নিয়ম সলাব বিচৰা নাই বৌ। হয় নেকি? তেতিয়াহ'লে মোৰেই ভুল হৈছে। আৰে, তুমি কিচেনত বোলে মাক কৈছা পাপাৰ বাবে ৱেইট কৰি থাকিব নালাগে, চাহ খাই দিব লাগে। আৰে, তুমি সাহস ক'ত এইদৰে মাক ক'বলৈ? বৌ, মই ভাবো এই নিয়মৰ বিৰোধিতা আপোনালোকে কেতিয়াবাই কৰিব লাগিছিল। আৰে, দেউতা যদি 12টা বজালৈকে শুই থাকে, মায়ে কি 12টা বজালৈকে চাহ একাপো নোখোৱাকৈ থাকিব? মায়ে হাই প্ৰেছাৰৰ টেবলেট খায়। যদি কেতিয়াবা টেবলেট খোৱা দেৰি হোৱাৰ ফলত মাৰ স্বাস্থ্য অসুস্থ হৈ যায়, তেতিয়া কি হ'ব? হ'ব। বৰ ডাঙৰ লেকচাৰ দিবলৈ নাহিবা। এইখন ঘৰৰ তুমি সৰু বোৱাৰী, গতিকে সৰু হৈ থাকিবা। আমাৰ ওপৰত কথা কোৱাৰ চেষ্টা নকৰিবা। মই ঘৰখনৰ ডাঙৰ বোৱাৰী, মই জানো নহয়। আৰু দেউতাই অতীজৰ পৰা মানি অহা নিয়মটো তুমি ভাঙিবলৈ সাহস ক'ত পালা? মই পাপাক এই বিষয়ে জনামেই। আৰু তোমাৰ কোনো সাহস নাই ঘৰখনৰ নিয়ম ভাঙিবলৈ। এইটো কেনেকুৱা নিয়ম বৌ? এই নিয়মৰ বিৰোধিতা মই কৰিমেই। এইটো কি নিয়মত পৰিলে? হয়, আগৰ দিনৰ মানুহৰ নিয়ম এইটোৱে যে গিৰিয়েকে একো নোখোৱালৈকে ঘৈণীয়েকে খাব নোৱাৰে। ঠিক আছে, গিৰিয়েকে চেষ্টা কৰিব লাগিব, চিন্তা কৰিব লাগিব। ঘৈণীয়েক গৰাকীৰ টেবলেট খাবলগীয়া থাকে, বেলেগ কিবাও অসুস্থতা হ'বতো পাৰে, কিন্তু চাহ একাপ খোৱাটো কোনো ডাঙৰ কথা নহয়। আমাৰ মা দেউতায়ো মায়েও দেউতা নুঠালৈকে চাহ নোখোৱাকৈ ৰৈ নাথাকে। চাহকাপ খোৱাত কোনো কথা নাথাকে। ঘৰখনতচোন বাকীবোৰ নিয়ম মই একোৱে দেখা নাইকিয়া, মাথো এইটোহে নিয়ম নেকি? চুপ থাকা। তুমি কি ভাবিছা? কালি ঘৰখনলৈ আহিয়ে আজি তুমি ইমানবোৰ কথা শুনাবা আমাক? তুমি একেবাৰে ঘৰখনত নিজৰ হিচাপে থিতাপি লৈ লৈছা। পাহৰি নাযাবা, এইখন ঘৰলৈ তুমি কালি আহিছা। হয় বৌ, এইখন ঘৰলৈ মই কালি আহিছো, কিন্তু এইখন ঘৰৰতো মই বোৱাৰী। ঘৰখনৰ হকে মাত মতাৰ মোৰো অধিকাৰ আছে। ঘৰখনৰ বোৱাৰী, সেইটো হ'বলৈহে তুমি বাট চাই আছিলা। এতিয়া নিজৰ ৰং দেখাই দিলা। সাধাৰণ পাণ দোকানীৰ জীয়েকে আহি এইখন ঘৰত হুকুম চলাব আৰু আমি সহ্য কৰি যাম। তোমাৰ অকাত কি হা? সাধাৰণ পাণ দোকানীৰ জীয়েক হৈ এনেকৈ মোৰ লগত তৰ্ক কৰিবলৈ লাজ লগা নাই? আৰু তুমি কোন বে? অকাত কি তোমাৰ? অকাদৰ বিষয়ে নাজানো, কিন্তু মই এইটো জানো যে এজন সৎ নিকা মানুহ এখন সৰুকৈ পাণ দোকান দি আছে, আৰু মই তেখেতৰ জীয়েক। দেউতাৰ পাণ দোকানখন আমাৰ স্বাভিমান। আপুনি যদি চিঞৰিও কয় যে এজন পাণ দোকানীৰ জীয়েক বুলি, মই লাজ নাপাওঁ নবৌ।
তাকে নকৈ আৰু কবা কি কি যে এইবোৰ আৰু মনত ৰাখিবা তুমি ওপৰত কথা কোৱাৰ কোনো অধিকাৰ নাই কাৰণ এইখন ঘৰৰ তুমি সৰু বোৱাৰী সৰু হৈয়ে থাকিবা আন্টি আপুনি আহিছে ঘৰত সকলোৰে ভালনে ভাল তোমালোকৰ ভাল তোমালোকে বিয়াখন ইমান জলদি পাতিলা আৰু ইমান সৰুকৈ কালি নিউজতহে দেখা পালো পিছে ছোৱালীজনী চাব আহিছো অৱশ্যে হয়ো দিয়া যদি পাণ দোকানীৰ জীয়েকক বিয়া পাতিবা তেখেতসকলৰতো সামৰ্থ্য নাথাকে ন ডাঙৰকৈ বিয়া পাতিবলৈ এনেকৈ পঠাই উচিত আছিল ঠিকেই কৰিলা পিছে আমাৰ মৰমৰ অনুৰাগৰ বোৱাৰীজনী চাবলৈ বৰ ইচ্ছা গৈছে চাবলৈয়ে আহিছো আন্টি কালি তাইৰ মুখখন দেখা নাছিল জানো নিউজত দেখিছিলো চকামকাকৈ অকণমান উৰণিৰ তলত হাৰে জোন যেন মুখখন জিলিকি গৈছিল পিছে কালি বোলো মেকআপ কৰি আছিল আজি চাই আহোচোন আমাৰ সেইখিনিত আমাৰ ছ'চাইটিৰ সকলোৱে কৈছে ইমান ধুনীয়া বোৱাৰী মই বোলো সন্মুখৰ পৰা চালেহে গম পাম ক'তনো গম পাম এইদৰে নিউজত দেখা পায় আৰু অ' মাই গড এতিয়াতো দেখিবই তাইতো সঁচাকৈয়ে ধুনীয়া বাৰু ৰ'বাচোন নিউজটো আজি ৰাতিপুৱা ইমান বিচাৰিলোঁ গোটেইকেইটা চেনেলত ইউটিউবত নাই নহয় সকলোতে ডিলিট কৰি থ'লে অঁ ৰ'ব মই পাহিক মাতি দিছোঁ মই আহিলোঁ এইজনী পাহি অনুৰাগৰ ৱাইফ তুমিচোন হাইলা গপেশ্বৰী এজনীৰ দৰে ইমান ধুনীয়া কালি নিউজত দেখি ভাবিছিলোঁ বিয়াৰ দিনা তুমি মেকআপ কৰি আছা কিন্তু নহয় দেই ইমান ধুনীয়া ছোৱালী ক'ত যে সোমাই থাকে অনুৰাগ বাবাৰনো তোমাক পচন্দ নহ'ব কেলে কিমান ধুনীয়া বাৰু তুমি আমাৰ ছ'চাইটিত সকলোৱে কৈছে যে এইখন ঘৰৰ সকলোতকৈ ধুনীয়া বোৱাৰী হৈছে অনুৰাগৰ পত্নী মানে ঘৰখনৰ সৰু বোৱাৰী কোনে ক'ব এইজনী যে এজন পাণ দোকানীৰ জীয়েক কিয় দেউতা পাণ দোকান দিলে বুলি দেউতাৰ জীয়েকৰ পৰিচয় বেলেগ হৈ যাব নেকি এনেকৈ কিয় কৈছে আণ্টি সে এজন পাণ দোকানীৰ জীয়েকৰ চেহেৰা ভাল হ'ব নোৱাৰে নেকি দেখিলে আণ্টি আপুনি এইজনীকে চাবলৈ আহিবলৈ উত্তাউল হৈ আছিল দেখিলে আপোনাক কিদৰে প্ৰশ্ন কাটিছে আৰে প্ৰথম দিনাই তাই কিদৰে আপোনাক প্ৰশ্ন কৰিছে এইবোৰ ছোৱালী ভাল নহয় বোকাৰ মানুহ বোকাতেই থাকিব লাগে সুস্থ লৈ আহিলে নহয় আমাৰ ঘৰত নহয় অলপ ওপৰৰ পৰ্যায়লৈ সেইবাবে তাই মূৰত ধৰিছে আৰু যাকে তাকে জিতি কৈছে কালিৰ পৰা তাই ঘৰ দেখি ঘৰত খোৱা বোৱা সকলোবোৰ দেখি পাগল হৈ গৈছে আৰু বলি আলিতে যাকে তাকে যি টি কথা কৈছে সেইবোৰক চাবলৈকে আপুনি উত্তাউল হৈ আছিল আণ্টি দেখিলে তাই দেখিবলৈ ধুনীয়া হ'ল কি হ'ল ভিতৰৰ পৰা মনটো গেলা আৰু এই বহুত বেয়া তাই একো বেয়া কথা কোৱা নাই কিয়া মোৰহে ভুল হ'ল নেইনা মইহে ভুল কৰিলোঁ যে মই ক'লো এজন পাণ দোকানীৰ জীয়েক বুলি কোনে ক'ব তাই ঠিকেই কৈছে পাণ দোকানীৰ জীয়েক ধুনীয়া হ'ব নোৱাৰে নেকি মোক ক্ষমা কৰি দিবা বোৱাৰী মোৰ কথাটো কোৱা ভুল হ'ল আণ্টি আপুনি মোক কিয় ক্ষমা খুজিছে আপুনি মোৰ মা লগৰ মা এনেকৈ মোক ক্ষমা খুজি অপমান নকৰিব আহক ইমান দেৰি হ'ল থিয় হৈয়ে আছে ভিতৰলৈ বলক আহক আণ্টি হয় ব'লা অ' মাই গড সেইজনীৰ কি যাদু আছে এনে যে সকলো তাইৰ লগতে সেই আণ্টিও বুৰ্বক আছে বুৰ্বক আণ্টিক এইদৰে প্ৰশ্ন কৰাৰ পিছতো উত্তৰ দিয়াৰ পিছতো আণ্টি একেবাৰে তাইক ক্ষমা খুজিছে খেলটো এই চব দৃষ্টি ক'ত আছা তুমি আৰে বৰ অদৰকাৰী টাইমত এণ্ট্ৰি কৰিলে দেই মই এটা ৰিলছ বনাই আছিলোঁ আপুনি ডিষ্টাৰ্ব দি দিলেহি দৃষ্টি সেইদৰে ৰুমৰ ভিতৰত সোমাই নাচি বাগি ৰিলছ বনাই ফুৰিবা আৰু বাহিৰত আমাৰ কি হৈছে তাৰ খবৰ মই ৰাখিব লাগিব কি হৈছে আমাৰ কি হ'ব আৰু আমি আগৰ পৰা কাম নকৰোঁ এতিয়াও কাম নকৰোঁ ঘৰখনত চাকৰ আছে আৰু কিটচেনৰ কাম কৰিবলৈ বুঢ়ী আছে এতিয়া বুঢ়ীৰ লগত আকৌ সৰু বোৱাৰী আহিছে আমাৰ কি কাম টাইমত খাব পালেই হ'ল দৃষ্টি তোমাৰ মোৰ পাত্তা নাইকিয়া হৈছে এই সৰু বোৱাৰী অহাৰ পৰা কালি নিউজটো দিছিলোঁ বোলো সৰু বোৱাৰীয়ে লাজ পাওক নিউজটো দিছিলোঁ সৰু বোৱাৰীৰ ঘৰৰ মানুহে লাজ পাওক সিহঁতে আৰু সাহস নকৰক যে ডাঙৰৰ লগত সম্পৰ্ক কৰিবলৈ কি হ'ল ওলোটাই আমাৰ গাতে পৰিলেগৈ মোক উৎপলে কৈছিল যে নিউজটো অনুৰাগে ডিলিট কৰি পেলালে সকলো ৱেবছাইটৰ পৰা কথা সেইটো নহয় যি নিউজ দেখিছে আমাৰ ছ'চাইটিৰে সকলো এতিয়া আমাৰ ঘৰলৈ সোঁত বৈছে বিয়া ডাঙৰকৈ নাপাতিলোঁ যে ৰিচিপশ্যন পাৰ্টি আকৌ দিওঁ নে নিদিওঁ তাৰ খবৰ কৰিবলৈ আহিছে এই ছ'চাইটিৰ মানুহখিনি যে খোৱাতে ব্যস্ত থাকে কেৱল খাওঁ কৰি থাকে দৃষ্টি কথা সেইটো নহয় দৃষ্টি পাহিক
সিহঁতে নিউজত দেখিলে উৰণিৰ তলত মুখখন অলপ দেখিলে তাইক বৰ ধুনীয়া দেখিলে আৰু ধুনীয়া দেখি যোন যেন মুখৰ পাহিক চাবলৈ সকলোৱে আহিছে আৰু আহি ইয়াত কি কৈছে যে ঘৰখনৰ সকলোতকৈ ধুনীয়া বোৱাৰী হৈছে সৰু বোৱাৰী আপোনাতকৈ বাৰু ধুনীয়া কিন্তু মোতকৈও ধুনীয়া বুলি কৈছে মোতকৈ ধুনীয়া হ'ব নোৱাৰে দেই তুমি কি ক'ব বিচাৰিছা আপোনাতকৈ ধুনীয়া মানে তাৰ মানে মই সকলোতকৈ বেয়া এইখন ঘৰত আৰে আপুনি সঁচাটো একচেপ্ট কৰক আপুনি ধুনীয়া আপোনাক বেয়া বুলি কোৱা নাই কিন্তু সৰু বোৱাৰী আৰু মোতকৈ আপুনি বেয়া আই মিন এইখন ঘৰৰ তিনিজনী বোৱাৰীৰ ভিতৰত আপুনি সকলোতকৈ বেয়া দেখিবলৈ দৃষ্টি আহিছিলোঁ তোমাৰ ওচৰলৈ এটা প্লেন বনাবলৈ সৰু বোৱাৰীৰ বিৰুদ্ধে কিন্তু তুমি আহি মোৰে মজাক বনাই দিলা তোমাকো চাই ল'ম মই মোৰ হৈ একো প্লেন নবনাব মই সকলোকে লগাই দিম কিন্তু অ' মাই গড বৌয়ে মোক ডিষ্টাৰ্বেই দি দিলে মই ইমান ধুনীয়াকৈ ৰিলছ বনাই আছিলোঁ পুনৰ ৰিলছ বনাওঁ কিয়নো সৰু বোৱাৰীৰ লগত এইদৰে চলি থাকে বাৰু ঠিকছে নহয় ৰাতিপুৱাৰ পৰা আপোনাক দেখাই নাই ৰুমতে আছে ক'ৰবাত গৈছিল নেকি নাই মইতো ৰুমত আছিলোঁ আৰু শুনা আজিৰ পৰা মোৰ ৰুমত সকলো খানা তুমি যোগাৰ কৰিবাগৈ এই চাকৰবোৰে বহুত দিন দিলে আৰু এতিয়া বিচাৰিছোঁ আমাৰ ঘৰৰ নতুন চাকৰ মানে তুমি মোক দিবাগৈ মই চাকৰ অবভিয়াছলি তুমি এইখন ঘৰলৈ অনুৰাগৰ পত্নী হৈ আহিছা সঁচা কিন্তু এজন পাণ দোকানীৰ জীয়েক কেতিয়াও এইখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰে আমাৰ মনত সদায় তুমি এইখন ঘৰৰ চাকৰণী হয় যোৱা না মোৰ বাবে এক কাপ কফি বনাই আনা বহুত মাথা বিষাইছে মাথাৰ বিষত থাকিবই পৰা নাই মোবাইলত বেছিকৈ ব্যস্ত আছোঁ বাবে নেকি যোৱা না এক কাপ কফি বনাই আনা কফি বনাব জানানে নাজানা মেচিনতে বনাবা আপোনাৰ মাথা বিষাইছে চিন্তা নকৰিব মই আছোঁ আপোনাৰ মাথা বিষ মাথো 15 মিনিটতে হৈ যাব যেনেকুৱাই মাথাৰ বিষ নহওক তাৰ মানে তুমি যাদুও কৰা নেকি হে ভগৱান এইবোৰ নচলিব দেই মোৰ লগত যাদু নচলিব আৰে যাদু নহয় মোৰ হাতৰ মালিচত বোলে যাদু আছে সকলোৱে কয় আমাৰ ওচৰৰ খুৰী বৰমাহঁতৰো মাথা বিষালে মোৰ ওচৰলৈকে আহে বোলে পাহি মাথাটো অলপ পিটিকি দেচোন তই পিটিকি দিলেচোন মাথাৰ বিষ ভাল হৈ যায় আৰু দেউতা খুৰা ভাইটি সকলোৰে মাথাৰ বিষৰ দৰৱ ময়ে আপোনাকো কৈছোঁ বলক আপোনাৰ যদি মাথা বিষাইছে কফি খোৱাৰ কোনো প্ৰয়োজন নাই কফি মই বনাই দিম কিন্তু কফি খাইনো ক'ত ভাল পাব মই আপোনাৰ মাথা মালিচ কৰি দিম তৎক্ষণাত ভাল পাব মাথো 15 মিনিটতে ৰিয়েলি কিবা তন্ত্ৰমন্ত্ৰ একো নকৰাতো চাবা আকৌ সেইবোৰ কৰিবলৈ হ'লে নকৰোঁ তোমাৰতো কোনো বিশ্বাস নাই সেইবাবে তুমি মোৰ মাথা পিটিকি থাকোঁতে মোৰ লগত কথাকে পাতি থাকিব লাগিব আপুনি যদি কথা কৈ থাকে আপোনাৰ মাথা বিষ ক'ৰ পৰা ভাল হ'ব আপুনি মাথো মই মালিচ কৰি থকাখিনি অলপ এনজয় কৰিব চকু জুৰি মুদি আপুনি মাথো মূৰটোলৈ ধ্যান দি থাকিব তৎক্ষণাত ভাল হ'ব আৰু কথা হ'ল আপুনি মোক বিশ্বাস নকৰা ঠিক আছে আপুনি যদি ভাবিছে মই কিবা যাদু কৰিম বিশ্বাস নকৰোঁ বুলি কিবা মন্ত্ৰ মাতিম বুলি যদি আপুনি ভাবিছে তেতিয়াহ'লে এটা উপায় আছে কি উপায় মই অলপ লাহে লাহে ভগৱানৰ নাম গাম এটা ঘোষা গাম আৰু সেইটো শুনি শুনি আপুনি গম পাব যে মই মন্ত্ৰ মতা নাই হ'বনে হ'ব নহ'লেতো তোমাৰ বিশ্বাস নাই মনে মনে কিবা মন্ত্ৰ মাতি দিবা ব'লা বলক যদি ইচ্ছা কৰে আপোনাৰ বেডৰুমলৈকে যাব পাৰিম নহ'লে ইয়াতে নাই তোমাক মই মোৰ বেডৰুমত এইদৰে সোমাব নোৱাৰিম মই চকু মুদি থাকিম তুমি মোৰ বেডৰুমৰ পৰা কি চুৰ কৰি আনা তাৰ কোনো পাত্তা নাই তুমিতো বহুত ল' ক্লাছ ফেমিলিৰ ছোৱালী মোৰ ৰুমত যিমানবোৰ বস্তু আছে তুমি সেইবোৰ চুৰ কৰি যদি মাৰ ঘৰলৈ পঠাই দিয়া কি হ'ব গতিকে বেডৰুমত নহ'ব ইয়াতে মুকলি ঠাইতে বহোঁ হ'ব আপুনি যি ভাল দেখে কিন্তু এটা কথা মোৰ চুৰ বিদ্যা নাই মই একো চুৰ নকৰোঁ একো নাই বাৰু আপুনি যদি মনত সংকোচ কৰিছে সেইটোৱে হওক মই এই মুকলি ঠাইতে আপোনাৰ মূৰটো মালিচ কৰি দিম আৰু আপুনি তৎক্ষণাত ভাল পাই যাব তাৰ পিছত কিন্তু মোক কফি এক কাপ লাগিবই হ'ব আপোনাৰ মন পচন্দৰ কিবা এটাৰ সৈতে কফি মই নিশ্চয় খুৱাম ঠিক আছে